শিৱসাগৰত আইন উলংঘাকাৰী গৰু গাড়ী আবদ্ধ। আইন উলংঘা কৰি গৰু নিয়াত বাধা গো সুৰক্ষা বাহিনী অসমৰ। গৰুক সন্মান আৰু সুৰক্ষা দিয়াৰ বাবে গঠন কৰা হৈছে গো সুৰক্ষা বাহিনী। শিৱসাগৰত আইন উলংঘাকাৰী গৰু গাড়ী আবদ্ধ গো সুৰক্ষা বাহিনী অসমৰ। জিলাখনৰ ৰাজমাই বজাৰৰ পৰা আইন উলংঘা কৰি গৰু নিয়াত বাধা প্ৰদান কৰিছে গো সুৰক্ষা বাহিনী অসম নামৰ সংগঠনটোৱে। চৰকাৰৰ লগত সহমত পোষণ কৰি গৰুক সন্মান আৰু সুৰক্ষা দিয়াৰ বাবে গঠন কৰা হৈছে গো সুৰক্ষা বাহিনী অসম নামৰ সংগঠন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা অনুষ্ঠানত আৰু হোটেল ৰেষ্টুৰাঁসমূহত গো মাংস নিষিদ্ধ কৰাৰ পাছতেই শিৱসাগৰ জিলাত গঠন কৰা হৈছে গো সুৰক্ষা বাহিনী অসম নামৰ সংগঠনটোৰ। শিৱসাগৰৰ পৰা আইন উলংঘা কৰি গৰু নিয়াত বাধা প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰে সংগঠনটোৰ সভাপতি ইউনুছ তামুলীয়ে। তো আজি সংখ্যালঘু গো সুৰক্ষা বাহিনী অসমে যোৱাকালি এটা ঘোষণা কৰিছিল যে ৰাজমাই বজাৰৰ পৰা যিবিলাক গৰু যাতায়াত হ'ব বা গৰু সৰবৰাহ হ'ব, সেইসকল আমাৰ সৰবৰাহ কৰাত আপত্তি নাই, ইয়াৰ পৰা বাহিৰত যোৱা আপত্তি নাই, য'তে যাওক আমাৰ আপত্তি নাই। কিন্তু নিয়ম অনুসৰি এখন গাড়ীত যেইটা যাব পাৰে সেইটা গৰুহে যাব পাৰিব। যদি নাযায় আমি গৰু গাড়ী ৰাখিম, আৰু আজি আমি গৰু গাড়ী ইয়াত ৰাখি থৈছোঁ। এখন গাড়ীত 1 কুইণ্টেল ওজনৰ গৰু 7টাকৈ কেনেকৈ নিব পাৰে? এইটোতো গৰুহে হয়, জীৱহে হয়, এইটোতো শাক পাচলি নহয় মই ইটোৰ পাছত সিটো মই লৈ যাম। গতিকে এইখন চৰকাৰে গৰুক যিটো মৰ্যাদা প্ৰদান কৰিবলৈ গৈ আছে, গৰুক ৰাষ্ট্ৰীয় জন্তু, ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰিবলৈ গৈ আছে। আৰু সেইকাৰণে এই চৰকাৰৰ হাতত হাত ধৰি আমি এই গৰুক মৰ্যাদা দিবৰ বাবে এই যি সংখ্যালঘু গো সুৰক্ষা বাহিনী খোলা হৈছে, গৰুক আমি সন্মান দিম। আৰু এনেধৰণৰ যিবিলাক কাৰ্যকলাপ এখন গাড়ীত 7টা 8টা 10টা গৰু উঠাই লৈ যাব, এইটো কিন্তু আমি সহ্য নকৰিম। এয়া আমাৰ আজি প্ৰথম পদক্ষেপ। ইয়াৰ পাছত শুনি লওক, গৰুৰ চিণ্ডিকেট নচলিব। গৰুৰ বজাৰত এনেদৰে যোনে যেনেকৈ পাৰে গাড়ীত উঠোৱা যিটো ছিষ্টেম, এই ছিষ্টেমটো আমি বন্ধ কৰিম আৰু কৰিমেই।